নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 18 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত এছএইচজি গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2,000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে শেহতীয়াকৈ কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে হে আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। ইয়াতে লিখা আছে মেঘা ঔদ্যোগিক উদ্যান স্থাপন। ৰাজ্যখনত উদ্যোগীকৰণৰ প্ৰচেষ্টা উৎসাহিত কৰিবলৈ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ মেগা ঔদ্যোগিক উদ্যান স্থাপনৰ বাবে মৰিগাঁও চহৰৰ ৰাজহুৱা চক্ৰত 569 বিঘা ভূমি আবণ্টন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। তাৰপিছত 2 নম্বৰত কোৱা হৈছে অসম সংহত শস্য শক্তি নীতি 2025। নৱীকৰণযোগ্য শক্তি খণ্ডত অসমক এক পচন্দৰ বিনিয়োগ গন্তব্য স্থান হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কেবিনেটে সৌৰ বায়ু মিনু আৰু ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প, তাৰপিছত কোৱা হৈছে পাম্পযুক্ত সঞ্চয় প্ৰকল্প, তাৰপিছত কোৱা হৈছে বেটাৰী শক্তি সঞ্চয় প্ৰণালী, সেউজ হাইড্ৰজেন, জৈৱ ইন্ধন EV প্ৰণালী আদি প্ৰসাৰৰ বাবে অসম সংহত শস্য শক্তি নীতি 2025ত খচৰাত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। তো তাৰপিছত আৰু কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে শস্য শক্তি বৃদ্ধি। APDCLৰ দ্বাৰা 250 মেগাৱাট সৌৰ প্ৰকল্পৰ বাবে সফল নিবিদা দাতাসকললৈ আৰু মুখ্যমন্ত্ৰী সৌৰ শক্তি প্ৰকল্পৰ অধীনত সৌৰ উদ্যান উমহতীয়া অন্তঃগাঁথনিৰ বাবে লেটাৰ অফ একচেপ্টেন্স জাৰি কৰাত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। তো তাৰপিছত আৰু এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত 316.29 বৰ্গ কিলোমিটাৰ বিস্তৃত অঞ্চলটো সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ বাবে হিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনাত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি টকা প্ৰদানক লৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 19 ইনষ্টলমেণ্ট অফ PM কিষাণ সম্মান নিধি স্কিম by Honorable Prime Minister Shri Narendra Modi will be transferred on 24 February 2025 from Bhagalpur district of Bihar. তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত অহা 24 ফেব্ৰুৱাৰী তাৰিখে ভাৰত চৰকাৰে প্ৰদান কৰিব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2,000 টকা। তহা 24 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহাৰৰ ভগলপুৰৰ পৰা প্ৰদান কৰিব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2,000 টকা। তো তাৰপিছত আৰু লিখা আছে আণ্ডাৰ দিছ 9.7 crore ফাৰ্মাৰ্ছ উইল বি ইছ্যুড এ ফাণ্ড অফ মোৰ দেন 21,000 crore rupees। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে অহা 24 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰায় 9.7 কোটি ফাৰ্মাৰসকলৰ বেংক একাউণ্টত 21,000 কোটি টকা প্ৰদান কৰিব। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে 24 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2,000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল মহিলাই এনেকৈ এখন ফৰ্ম অতি শীঘ্ৰে ফিলআপ কৰি জমা দিব লাগিব অন্যথা আপোনালোকৰ বেংক একাউণ্টত নোসোমাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 কৈ টকা তো প্ৰথমে ফৰ্মটো কেনেকৈ ফিলআপ কৰিব হেয়া জনাই দিছো তাৰ পিছত জনাই দিম ফৰ্মটো কোড পাব আৰু কোড গৈ জমা দিব লাগিব তো ইয়াতে প্ৰথমে নিজৰ ব্ৰাঞ্চৰ নাম লিখিব ৰাইট সাইডে লিখা চাব পাৰিব ডেট তো ইয়াতে তাৰিখটো বহাই দিব তো তাৰিখটো বহাই দিয়াৰ পিছত অকমান তলত চাব পাৰিব বেংক একাউণ্ট নং তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখি দিব তাৰ পিছত আৰু অকমান তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নাম্বাৰ তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো আকৌ লিখিব লাগিব তো ডেটটো কেনেকৈ লিখিব হে আপোনালোকক জনাই দিছো তো ডেটটো যোনদিনাখন ফৰ্মটো জমা দিব সেই দিনা ডেটটো কিন্তু লিখিব লাগিব লগতে বেংক ব্ৰাঞ্চৰ নামটো লিখিব আপোনাৰ বেংক একাউণ্টখন যোনখন ব্ৰাঞ্চৰ আন্ডাৰত সেইখন ব্ৰাঞ্চৰ নাম কিন্তু ইয়াতে লিখিব লাগিব এইখিনি লিখাৰ পিছত আৰু কি কৰিব লাগিব আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এইখিনি ফিলআপ কৰাৰ পিছত অকমান তলত লিখা চাব পাৰিব 4টা অপচন তো অপচন 4টা আপোনালোকক দেখুৱাই দিছো তো ইয়াতে আপোনালোকে চাব পাৰিছে 4টা অপচন তো ইয়াতে 2 নম্বৰ অপচনত লিখা আছে মেপ ইট এট NPCI টু এনেবল মি ৰিসিভ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ তো 2 নম্বৰ অপচনটো আপোনালোকে টিক কৰিব লাগিব তাৰ পিছত অকমান তলত লিখা চাব পাৰিব আধাৰ বাই UDI নম্বৰ তো ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নম্বৰটো লিখি দিব তো আধাৰ কাৰ্ডৰ নম্বৰটো লিখাৰ পিছত আৰু অকমান তলত লিখা চাব পাৰিব নেম অফ দা আধাৰ হোল্ডাৰ এছ ইন আধাৰ কাৰ্ড তো ইয়াতে আপোনালোকে নিজৰ নামখন লিখিব লাগিব তো আপোনালোকৰ নামখন আধাৰ কাৰ্ডত যেনেকুৱাকৈ লিখা আছে ঠিক তেনেকুৱাকৈ ইয়াতে লিখি দিব এইখিনি কৰাৰ পিছত অকমান তলত লিখা চাব পাৰিব সিগনেচাৰ বাই থাম ইমপ্ৰেছন অফ দা একাউণ্ট হোল্ডাৰ তো ইয়াতে আপোনালোকে নিজৰ সিগনেচাৰখন কৰিব লাগিব তো যি সকল মানুহে সিগনেচাৰ কৰিব নাজানে সেই সকল মানুহে ইয়াতে টিপ সহি দিব লাগিব তো দিয়াৰ পিছত অকমান তলত লিখা চাব পাৰিব নেম তো ইয়াতে নিজৰ নামটো লিখিব তাৰ পিছত লিখা চাব পাৰিব মোবাইল নম্বৰ তো ইয়াতে আপোনালোকে নিজৰ মোবাইল নম্বৰটো লিখি দিব লিখি দিয়াৰ পিছত আৰু অকমান তলত লিখা চাব পাৰিব ইমেইল তো আপোনালোকৰ যদি ইমেইল এড্ৰেছ আছে তেন্তে ইয়াতে লিখি দিব এইখিনি লিখাৰ লগে লগে ফাইনালটো ফৰ্মটো ফিলআপ কৰা হৈ যাব তো ফৰ্মটো ফিলআপ কৰাৰ পিছত এইখন ফৰ্মৰ লগত আপোনাৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি বেংক পাছবুকৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব তো বেংক ব্ৰাঞ্চত গৈ জমা দিয়াৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব তো আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কৈ টকা পাবলৈ এনেকৈ আধাৰ কাৰ্ড লিংক কৰিব লাগিব